রাজ্য জিন্দাবাদ নো কমতাপুর নো রেস নো কমতাপুর নো রেস we want ST no ST no রেস no ST no রেস জলিছে নরেন্দ্র মোদী হায় হায় নরেন্দ্র মোদী বিচলিয়া হিমন্ত বিশ্ব শর্মা হায় হায় হিমন্ত বিশ্ব শর্মা বিচলিয়া আক্তার চৌধুরী জিন্দাবাদ কল্যাণ সমিতি জিন্দাবাদ দুলারায় সেনা জিন্দাবাদ ৰাজ্য জুৰিয়ে সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আহ্বানত আজি অসমৰ সমগ্ৰ জিলাত যি নেকি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ দাবীত আমি সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী এই কাৰণেই ল'ব লগা হৈছে। আপোনালোকে গম পায় যে কংগ্ৰেছে যেতিয়া শাসন কৰি গৈছিলে তেতিয়াও কোচ ৰাজবংশী জনগোষ্ঠীক ঠগ আৰু প্ৰবঞ্চনা কৰিছিলে। ঠিক তেনেকুৱা ধৰণে বিজেপি চৰকাৰেও 2014 চনত যেতিয়া কেন্দ্ৰত চৰকাৰ গঠন কৰিবৰ সময়ত লোকসভা নিৰ্বাচনৰ সময়ত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বঙাইগাঁও আহি তেখেতে নিৰ্বাচনী সভাত চিঞৰি ভাষণ দিছিলে যে যদি কেন্দ্ৰত চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে 6 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণ প্ৰদান কৰিব আৰু কমতাপুৰ ৰাজ্য ৰাজনৈতিকভাৱে সমাধান কৰিব। আপোনালোকে গম পাইছে যে নৰেন্দ্ৰ মোদীৰ 2টা কাৰ্যকাল উকলি গৈ আজি 3টা কাৰ্যকালত অধিষ্ঠিত হৈছে, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই বঙাইগাঁৱত আহি আমাক দিয়া প্ৰতিশ্ৰুতি আজি পাহৰি গৈছে। তাৰ কাৰণেই আমি সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ যি কমতাপুৰ ৰাজ্যৰ দাবী, আমাৰ যি জনজাতিকৰণৰ দাবী, আমাৰ যি আন্দোলনৰ ধাৰা আমি অব্যাহত ৰাখিছোঁ। আজি ঠিক তেনেকুৱা ধৰণে আমি মচলপুৰৰ মাজমজিয়াত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আৰু এই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ জৰিয়তে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে কোচ ৰাজবংশীৰ যি জনজাতিকৰণৰ দাবীক লৈ, যি কমতাপুৰ ৰাজ্য গঠনক লৈ হেতালি খেলি থাকিব নালাগে। যদি আপোনালোকৰ ইচ্ছা আছে কোচ ৰাজবংশীসকলৰ দাবী অতি শীঘ্ৰেই পূৰণ কৰক, অন্যথা কিন্তু অহা বিধানসভা যি 26 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত এই ভুক্তভোগী হ'ব লাগিব। ইতিমধ্যে কোচ ৰাজবংশী ৰাইজ ঐক্যবদ্ধ হৈছে, ঐক্যবদ্ধ হৈ যে ঠগ প্ৰবঞ্চনা কৰা বিজেপি চৰকাৰক আমি কেনেকৈ উফৰাই দিব পাৰোঁ আমি ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰি আছোঁ। গতিকে আমাৰ ইতিমধ্যে গোটেই দল সংগঠন লগতে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্ব লৈ ঐক্যবদ্ধ হৈ আমি 26ৰ বিধানসভা নিৰ্বাচনৰ আগে যদি আমাৰ যি জনজাতিকৰণৰ দাবী, আমাৰ যি কমতাপুৰৰ দাবী যদি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বাস্তৱসন্মত সিদ্ধান্ত পদক্ষেপ গ্ৰহণ কৰি আমাৰ সমস্যা সমাধান নকৰে তেতিয়াহ'লে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত কোচ ৰাজবংশী ৰাইজ আমি ঐক্যবদ্ধ হৈ আমি দেখুৱাই দিম যে আমাক জনজাতিকৰণ নকৰাৰ পৰিণতি, আমাক কমতাপুৰ ৰাজ্য নিদিয়াৰ পৰিণতি কি হ'ব পাৰে। চাওক, দীৰ্ঘদিন ধৰি আমাক যি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰি আছে, 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আমাক দিয়া প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাহৰি গ'ল। তাৰ কাৰণে আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে আকৌ আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে আমাৰ আজিৰ কাৰ্যসূচী 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট হৈ গ'ল। আমি ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি শদিয়াৰ পৰা ধুবুৰীলৈকে আমি বাইক ৰেলী কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু শীতকালীন অধিৱেশনৰ সময়ত বিধানসভা যি শীতকালীন অধিৱেশন হ'ব আমি তাত 3 ঘণ্টীয়া ধৰ্ণা দিয়াৰ কাৰণে আমি ইতিমধ্যে কাৰ্যসূচী লৈছোঁ। তাৰ পিছতো যদি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে আমাৰ এই জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীক লৈ যদি হেতালি খেলি থাকে তেতিয়াহ'লে আমি শ্ৰীৰামপুৰ আৰু বক্সিৰহাট ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ল'ম আৰু অসম বন্ধ লগতে ৰেলপথ অৱৰোধ কাৰ্যসূচী লোৱাৰ কাৰণে আমি কিন্তু আক্ৰাচুৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।